নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু ইতিমধ্যেই ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনালোকেও আপোনাৰ সেই অঞ্চলত বৰষুণ হৈ আছে নেকি আপোনালোকে মন্তব্য কৰিব পাৰে মই আপোনালোকৰ মন্তব্য লবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে জনাইছো যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ লগতে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আৰু বিশেষকৈ কেৱল উজনি অসমে নহয় নামনি অসমতো ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি প্ৰবল সতৰ্কবাণী বৰষুণৰ সতৰ্কবাণী থকা জিলাসমূহ হৈছে উজনি অসমৰ তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু গোলাঘাট শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যি বৰ্তমানৰ পৰিস্থিতি সেয়া অতিকৈ ভয়ংকৰ পৰিস্থিতি আছে আজি 19টা দিন পাৰ হৈ গৈছে এতিয়াও বন্যাত্মসকল তালৈ ঘূৰি যাব পৰা নাই কিন্তু মাজ নিখাৰে পৰা শিৱসাগৰ নাজিৰা পানবেছা শিৱসাগৰ মূল চহৰকে আদি কৰি সেই অঞ্চলসমূহত কিন্তু নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু এইদৰে যদি সঁচাকৈ বৰষুণ আহি থাকে যদি পুনৰ ধাৰাসাৰ বৰষুণ হয় তেন্তে সেই অঞ্চলসমূহত পুনৰ বানৰ এটা আশংকাই দেখা দিছে আতংকিত কোনো হ'ব নালাগে কিন্তু সকলোকে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে উজনি অসমৰ প্ৰায়বোৰ জিলাতেই বৰষুণৰ সম্ভাৱনা আছে সতৰ্কবাণী জাৰি কৰা হৈছে লগতে মধ্য অসমত আৰু নামনি অসমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ কাছাৰ জিলা ডিমা হাছাও পশ্চিম কাৰ্বি আংলং বিশ্বনাথ লখিমপুৰ দৰং মৰিগাঁও নগাঁও শোণিতপুৰ তামুলপুৰ আৰু উদালগুৰি এই জিলাসমূহত বৰষুণৰ সম্ভাৱনা আছে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যেই গহপুৰ অঞ্চলটোত যি সত্ৰং নদীৰ যি বাহনী পানী আছে বাহনী পানী এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে লগতে ব্ৰহ্মজান নৈ ভগ্ন মথাউৰি পানী সোমাবলৈ ধৰিছে জলমগ্ন হৈছে বিভিন্ন অঞ্চল গহপুৰ উত্তৰ অসমৰ কথা যদি ক'বলৈ যাম ব্ৰহ্মজান চেঁচা আৰু সত্ৰং এই তিনিখন নদী ফেনে ফুটুকাৰে বাঢ়িছে যাৰ ফলত গহপুৰৰ বিভিন্ন অঞ্চল কিন্তু প্লাবিত হৈছে লগতে উজনি অসমত যি বান পৰিস্থিতি আছে সেয়া আমি হিয়তিকৈ দেখি আইছো আৰু গুৱাহাটী মহানগৰীৰ যদি কথা ক'বলৈ যাম কালি নিখাৰে প্ৰায় গুৱাহাটী মহানগৰীত বৰষুণ অব্যাহত আছে বৰ্তমান সময়তো গুৱাহাটীত ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত কিন্তু কৃত্ৰিম বান আছে বিশেষকৈ দুটা দিন ধৰি ৰুক্মিণীগাঁও হাতীগাঁও সিজুবাৰী আৰু ওয়াৰলেছ এই অঞ্চলসমূহ পানীত বুৰ গৈ আছে এতিয়াও স্বাভাৱিক হোৱা নাই সেই অঞ্চলসমূহৰ পৰিস্থিতি তাত এতিয়াও এছডিএফৰ ৰাবাৰ বোট চলি আছে কালি দিনটোত যি অনিল নগৰ অঞ্চল আছে তাত বিধায়ক দীপৰঞ্জন শৰ্মা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল জমৰ যতনা ভুগিব লগা হৈছে এই অঞ্চলবাসীয়ে দুদিন ধৰি সেই অঞ্চলৰ পৰা কোনো লোক ওলাই আহিব পৰা নাই কিন্তু তাৰ মাজতে কৈছো যেটো উজনিৰ যি ভয়ংকৰ বান পৰিস্থিতি তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো আতংকিত হৈ আছে বিশেষকৈ দিখৌ জাজি দিখাৰী এই যিখন নদী আছে এই নদীখনৰ কিন্তু জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা আছে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে শিৱসাগৰ জিলাখনত বিভিন্ন প্ৰান্তত হৈ আছে ইতিমধ্যে সুবুৰীয়া ৰাজ্যৰ কথা যদি ক'বলৈ যাম কেৱল অসমে নহয় অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে যাৰ ফলত যদি পাহাৰীয়া ৰাজ্যসমূহত বৰষুণ হয় তেন্তে অসমত তাৰ প্ৰভাৱ পৰিব কাৰণ সীমান্তৱৰ্তী অসমৰ জিলাসমূহলৈ পাহাৰীয়া পানী নামি অহাত হঠাতে বানপানী আৰু ভূমিস্খলনৰ তীব্ৰ আশংকাই দেখা দিছে শেহতীয়াকৈ নাজিৰা বা এই নাজিৰা সমৰ জিলা বা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যি বান পৰিস্থিতি তাৰ মূলতে আছিল নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ তাৰ পাছতেই এফালৰ পৰা ধাহি মহি নিছিল সকলো আৰু কোনো দিনে পূৰ্বে নেদেখা এখন ছবি বা এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল চৰাইদেউ আৰু শিৱসাগৰ ৰাইজ এতিয়াও হাজাৰ হাজাৰ লোক কিন্তু আশ্ৰয়হীন হৈ আছে তেওঁলোকে মথাউৰিত থাকিব লগা হৈছে এখন ত্ৰিপালৰ তলত তেওঁলোকে এই দুৰ্বিষহ জীৱন কটাব লগা হৈছে এমুঠি পানী এমুঠি খাদ্যৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে কিন্তু তাৰ মাজতেই যথেষ্ট সংখ্যক সা সামগ্ৰী তেওঁলোকে পাইছে সাহায্য লাভ কৰিছে কিন্তু সাহায্যই পৰ্যাপ্ত নহয় কাৰণ তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ ঘূৰি যাব বিচাৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোক কিন্তু সফল হোৱা নাই কাৰণ 6 ফুটৰ পৰা 7 ফুটলৈকে পোকা আৰু পলসে তেওঁলোকৰ ঘৰসমূহ পুতি পেলাইছে সকলো নতুনকৈ আৰম্ভ কৰিব লাগিব কিন্তু তাৰ মাজতেই ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে এতিয়াই বিভিন্ন প্ৰান্তে প্ৰান্তে কিন্তু বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীৰ কথা যদি ক'বলৈ যাম গুৱাহাটীত কালি নিখাৰ পৰা বৰষুণ আছে আৰু শিৱসাগৰ জিলা আৰু একেতেকৈ
মৰিয়নিৰ যি অঞ্চল আছে মৰিয়নিটো কিন্তু নেৰানেপেৰা বৰষুণ অব্যাহত আছে মৰিয়নি গহপুৰ এই অঞ্চলসমূহত প্ৰভাৱ পৰিছে লগতে মৰিয়নিৰ চেলেংঘাটত টিয়ক নদীৰ পানী জলস্তৰ বৃদ্ধি পাইছে যাৰ ফলত টিয়ক নদীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে টিয়ক নদীৰ 5 ঠাইত মথাউৰি ছিঙিছে যাৰ ফলত হুৰাহুৰে পানী সোমাইছে জলমগ্ন হৈছে লাহিং মৌজাৰ লেফেৰা খনিকৰ গাখীৰ খোৱা কোমলদৰা একেদৰে কেবাখনো গাঁও এবাৰ মৰিয়নিৰ কথা ক'বলৈ গৈছো চেলেংঘাট বুলি যিটো অঞ্চল আছে তাত টিয়ক নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে আৰু নিশা পথৰ ওপৰতে আশ্ৰম গ্ৰহণ কৰিব লগা হৈছে লেফেৰা গাঁওবাসীয়ে এতিয়ালৈকে জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য লাভ নকৰাৰ অভিযোগ সেই অঞ্চলবাসী এইদৰে এককাল পানীৰ মাজত ঘৰ বাৰী এৰি তেওঁলোকে ৰাজপথত থাকিব লগা হৈছে আৰু এতিয়ালৈকে সাহায্য তেওঁলোকে লাভ কৰা নাই এয়া হৈছে মৰিয়নিৰ চেলেংঘাটৰ কথা কৈছো য'ত টিয়ক নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে শিৱসাগৰ আৰু যোৰহাট জিলাত যিসমূহ নদী আছে আটাইবোৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু সেইটোকে গহপুৰতো বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ব্ৰহ্মাজান চট্ৰং চেঁচা খুলেঙিনৈৰ বাহনী পানীৰ কবলত পৰিছে গহপুৰৰ বিস্তীৰ্ণ অঞ্চল আৰু গহপুৰ নগৰ এতিয়া বানত বুৰ গৈছে গহপুৰ চিকিৎসালয় ৰাজচক্ৰ বিষয়া কাৰ্যালয় সকলো এতিয়া বানৰ কবলত এইদৰে বানৰ মাজতে ৰাজ্যত কিন্তু ধাৰাসাৰ বৰষুণ অব্যাহত আছে উজনি অসমৰ যি বান পৰিস্থিতি সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই সমগ্ৰ দেশবাসীয়ে দেখিছে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকলৈ সহায় আহিছে সকলো মানুহ তালৈ গৈছে উঠি গৈছে সহায় কৰিবলৈ তালৈ উঠি গৈছে কিন্তু তাৰ মাজতে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী বা পুনৰবাৰ জনাইছো শিৱসাগৰৰ নাজিৰা পানবেচা আৰু মৰিয়নিত নেৰানেপেৰা বৰষুণ অব্যাহত আছে পুৱাৰ ভাগৰ পৰা আচলতে তাত বৰষুণ হৈ আছে আৰু কালিৰ দিনটোতে যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ গৈছিল তেতিয়াও সেই বৰষুণৰ মাজতে তেওঁলোকে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিব লগা হৈছিল শিৱসাগৰৰ মূল চহৰখনো আচলতে এতিয়া বানৰ কবলত পৰিছে শিৱসাগৰ ছোৱালী কলেজ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলোতে এআঁঠু পানী আৰু এইদৰে জনজীৱন ব্যাহত হৈ পৰিছে উজনি অসমত বাহৰ পাতিছে মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী তালৈ যাব জেপি নড্ডা ইতিমধ্যে সন্তকত উপস্থিত হৈছে পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব কিন্তু প্ৰকৃতিৰ যি কালৰূপ সেয়া কিন্তু কোনোৱে ৰুধিব নোৱাৰে আৰু সেইটোকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যি আগজাননী দিয়া হৈছে সেই মই পুনৰবাৰ আপোনালোকক জনাইছো নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছো যে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে 3-4 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব ইতিমধ্যে আমি আপোনালোকক দেখুৱাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে জমৰ যতনা ভুগিব লগা হৈছে পূৰ্বে কেৱল অনিলনগৰ নবীননগৰ বা হাতীগাঁও অঞ্চলসমূহ আছিল এতিয়া নতুনকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত প্লাবিত হৈছে ৰুক্মিণী গাঁও হাতীগাঁও সিজুবাৰী এই অঞ্চলসমূহলৈ যাব নোৱাৰি এককাল পানী ওয়াৰলেছ ৰাজপথত একাটো পৰ্যন্ত পানী হৈছে ৰুক্মিণী গাঁৱত নতুনকৈ আচলতে কৃত্ৰিম বানৰ এটা বছৰ আগৰ পৰা আৰম্ভ হৈছে তাত এতিয়া এছডিএফৰ নাও চলি আছে তাত যিসকল লোক আবদ্ধ হৈ আছিল তেওঁলোকক বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰি থকা হৈছে এয়া হৈছে মহানগৰবাসীৰ জমৰ যাতনা মঙলবাৰৰ পৰাই মহানগৰীত দি আছে নেৰানেপেৰা বৰষুণ পানীৰ বাবে যেটো গৰমৰ বন্ধ খুলিছে গৰমৰ বন্ধ খোলাৰ পাছতো যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিদ্যালয়লৈ যাব পৰা নাই এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে এইকেইখন ৰাজ্যত বৰষুণ হলে অসমৰ কাৰণে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় কাৰণ তাৰ পৰা পাহাৰীয়া নদীসমূহত যিবোৰ পানী নামি আহে তাৰ ফলত অসমত বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে আৰু এটা খবৰ আপোনালোকক জনাইছো কলিয়াবৰৰ যি বুঢ়া পাহাৰ উজনি নামনিৰ যি যাতায়াতৰ এটা পথ সেই বুঢ়া পাহাৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে প্ৰকাণ্ড শিল পাহাৰৰ পৰা খহি পৰিছে মাটি খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ বন্ধ হৈ পৰিছে পুৱতি নিশা 2 বজাৰ পৰা বন্ধ হৈ পৰিছে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজপথত আবদ্ধ হৈ আছে শ যান বাহন উজনি নামনিৰ যাতায়াত প্ৰায় বন্ধ হৈ পৰিছে নিশা 2 বজাৰ পৰা এই যি 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো বন্ধ হৈ পৰিছে ৰাজপথত বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে একক পথ হিচাপে সৰু বাহনসমূহ চলাচলৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে প্ৰকৃতিৰ কালৰূপ ইতিমধ্যে আশংকা কৰা হৈছিল যে নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন হ'ব পাৰে বা বান পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে তাৰে এক উমান পোৱা গৈছে মৰিয়নিৰ চেলেংঘাটত টিয়ক নদীৰ জলপৃষ্ঠ বাঢ়িছে আৰু লগতে শিৱসাগৰৰ যিবোৰ অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছিল সেই অঞ্চলসমূহৰ ৰাইজ এতিয়া পুনৰ আতংকিত হৈছে কাৰণ তাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে যদিহে বৰষুণ অব্যাহত থাকে তেন্তে
তেওঁলোকৰ কাৰণে এটা প্ৰত্যাহ্বান হ'ব কাৰণ ৰ'দ দিলে সেই পলসসমূহ শুকাব তেওঁলোকে আশা কৰিছিল বা পলস আঁতৰোৱাৰ কাৰণে তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিব পাৰিলেহেঁতেন কিন্তু এতিয়া পুনৰ নেৰানেপেৰা বৰষুণ আৰম্ভ হোৱাৰ ফলত সেই সকল লোক এতিয়া আতংকিত হৈ পৰিছে মূৰে কপালে হাত দিব লগা হৈছে আপোন ঘৰখনলৈ যাবলৈ তেওঁলোকে যিমান সোনকালে বিচাৰিছে তেওঁলোক যাব পৰা নাই কাৰণ 19টা দিন অতিক্ৰম কৰিলে সেই ভয়ংকৰ বান পৰিস্থিতিয়ে আৰু এতিয়া পুনৰ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী পুনৰবাৰ জনাইছো উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাট এই অঞ্চল জিলাকেইখনত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে এই জিলাসমূহত বৰষুণ আৰম্ভ হৈছে লগতে মধ্য অসমতো বৰষুণৰ সম্ভাৱনা আছে ডিমা হাছাওত বৰষুণৰ সম্ভাৱনা আছে পশ্চিম কাৰ্বি আংলঙত বৰষুণৰ সম্ভাৱনা আছে বিশ্বনাথ লখিমপুৰ দৰং মৰিগাঁও নগাঁও শোণিতপুৰ তামুলপুৰ উদালগুৰি এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে নামনি অসমত বৰষুণৰ সম্ভাৱনা আছে আৰু এই অঞ্চলসমূহৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ফালৰ পৰা জনোৱা হৈছে যে আপোনালোক সতৰ্ক হৈ থাকক কোনো আতংকিত নহব ধন্যবাদ